নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু এ কেঞ্চালা ইউটিউব চেনেল। আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এক্সামত আহিবলগীয়া ইম্পৰ্টেণ্ট MCQ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া বলক যাওঁ আজিৰ প্ৰথম প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 1, হু ইজ নউন এজ দ্য কুইন অফ এলিফেণ্ট? কাক হস্তি ৰাণী নামেৰে জনা যায়? চাৰিটা অপশ্যন দিয়া আছে: মেধা পাটেকাৰ, সুন্দৰলাল ভগনীয়া, পাৰ্বতী বৰুৱা এণ্ড সলিম আলী। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, পাৰ্বতী বৰুৱা। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, ইণ্ডিয়া ফাৰ্ষ্ট ফাৰ্টিলাইজাৰ ফেক্টৰী ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম? ভাৰতৰ প্ৰথমটো সাৰ কাৰখানা অসমৰ কোন স্থানত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে: নাহৰকটীয়া, নামৰূপ, কামৰূপ আৰু মৰাণ। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, নামৰূপ। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, হোৱাট ৱাজ দ্য নেম অফ শিৱসাগৰ ডিউৰিং দ্য আহোম ৰুল? আহোমৰ শাসনৰ সময়ত শিৱসাগৰৰ নাম কি আছিল? চাৰিটা অপশ্যন দিয়া আছে: দিচাংমুখ, বেংমৰা, জয়নগৰ আৰু ৰংপুৰ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ৰংপুৰ। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4, দ্য হেডকোৱাৰ্টাৰ অফ ONGC ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম? ONGCৰ হেডকোৱাৰ্টাৰ অসমৰ কোন ঠাইত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, নাজিৰা। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, হুইচ প্লেচ অফ আছাম দ্য বেটেল অফ হৰিহৰ হেল্ড? অসমৰ কোন স্থানত হৰিহৰৰ যুদ্ধ হৈছিল? চাৰিটা অপশ্যন দিয়া আছে: কামৰূপ, নামৰূপ, শোণিতপুৰ এণ্ড লখিমপুৰ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, শোণিতপুৰ। শোণিতপুৰ তেজপুৰত বান ৰজা হৈ শিৱ আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ হৈছিল। সেই যুদ্ধখনক হৰিহৰ যুদ্ধ বুলি কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6, ফৰ হুইচ মেটেল সৰ্থেবাৰী ইজ ফেমাছ ফৰ? কোনটো ধাতুৰ বাবে সৰ্থেবাৰী বিখ্যাত? চাৰিটা অপশ্যন দিয়া আছে: গ'ল্ড, কপাৰ, ব্ৰাছ মেটেল এণ্ড বেল মেটেল। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, বেল মেটেল, কাঁহ পিতলৰ শিল্প। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7, আছাম কফি ৰিচাৰ্চ চেণ্টাৰ ইজ লোকেটেড ইন? অসমৰ ক'ত কফি গৱেষণা কেন্দ্ৰ অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে: ডিফু, হোজাই, যোৰহাট, নগাঁও। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ডিফু। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, লাৰ্জেষ্ট চিল্ক প্ৰডাকশ্যন ডিষ্ট্ৰিক্ট অফ আছাম? অসমৰ সৰ্ববৃহৎ ৰেচম উৎপাদনকাৰী জিলা। চাৰিটা অপশ্যন দিয়া আছে: গোৱালপাৰা, ধেমাজি, ডিব্ৰুগড়, ধুবুৰী। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ধেমাজি। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9, হুৱেৰ ইজ আজান পীৰৰ দৰগাহ চিটুৱেটেড? আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে: শিৱসাগৰ, যোৰহাট, ধুবুৰী, হাজো। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, শিৱসাগৰ। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ SHG? SHGৰ সম্পূৰ্ণ ৰূপ কি? চাৰিটা অপশ্যন দিয়া আছে: ষ্টেট হেল্প গ্ৰুপ, চেল্ফ হেল্প গ্ৰুপ এণ্ড ষ্টেট হেল্প গ্ৰুপ। চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, চেল্ফ হেল্প গ্ৰুপ। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 11, হু ৱাজ দ্য আহোম কিং ডিউৰিং দ্য গ্ৰেট বেটেল অফ শৰাইঘাট ইন 1671 AD? 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ মহাযুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিলে? চাৰিটা অপশ্যন দিয়া আছে: চক্ৰধ্বজ সিংহ, উদয়াদিত্য সিংহ, ৰত্নধ্বজ সিংহ আৰু প্ৰতাপ সিংহ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, উদয়াদিত্য সিংহ। মোগলৰ হৈ কোনে যুদ্ধ কৰিছিল? ৰামসিংহই, সেনাপতি ৰামসিংহ। আৰু আহোমৰ হৈ লাচিত বৰফুকন। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 12, কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? হু কনফাৰ্ড দ্য লোকপ্ৰিয় টাইটেল অফ গোপীনাথ বৰদলৈ? চাৰিটা অপশ্যন দিয়া আছে: জয়ৰাম দাস, দৌলতৰাম, মহাত্মা গান্ধী, লক্ষ্মীনাথ বেজবৰুৱা আৰু জৱাহৰলাল নেহেৰু।
চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জয়ৰাম দাস দৌলতৰাম আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 13 জনপ্ৰিয় গ্ৰন্থ অসীমত হেৰাল যাৰ সীমা কোনে ৰচনা কৰিছিল পপুলাৰ বুক অসীমত যাৰ হেৰাল সীমা was written by চাৰিটা অপশ্যন দিয়া আছে কাঞ্চন বৰুৱা কালিৰাম মেধি কাঞ্চন শইকীয়া কবিৰ গোস্বামী চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন নম্বৰ এ কাঞ্চন বৰুৱা আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 14 Which of the following fix the poverty line in India তলৰ কোনটোৱে ভাৰতত দৰিদ্ৰ সীমা নিৰ্ধাৰণ কৰে চাৰিটা অপশ্যন দিয়া আছে ফাইনেন্স মিনিষ্টাৰ লোকসভা ৰাজ্যসভা আৰু নীতি আয়োগ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি নীতি আয়োগ আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 15 বুকুনি পাটনি is a traditional costume of which tribe বুকুনি পাটনি কোন জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পোছাক চাৰিটা অপশ্যন দিয়া আছে আহোম সোণোৱাল কছাৰী কোচ ৰাজবংশী আৰু কাৰ্বি চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি কোচ ৰাজবংশী আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 16 Who gave the কলাগুৰু টাইটেল অফ বিষ্ণু ৰাভা কোনে কলাগুৰু উপাধি প্ৰদান কৰিছিল চাৰিটা অপশ্যন দিয়া আছে ৰাজেন্দ্ৰ প্ৰসাদ জ্যোতি প্ৰসাদ আগৰৱালা জৱাহৰলাল নেহেৰু এণ্ড ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ ঠিক আছে চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ আমাৰ নেক্সট কুৱেশ্যন The first Assamese movie Joymati was based on a play written by জয়মতী চিনেমা এখন নাটকৰ পৰা লোৱা হৈছিল সেই নাটকখন কোনে লিখিছিল জয়মতী চাৰিটা অপশ্যন দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা ফণী শৰ্মা লক্ষ্মীনাথ বেজবৰুৱা এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকৰ পৰা জয়মতী চিনেমা কৰা হৈছিল আৰু এই চিনেমাত অভিনয় কৰিছিলে কোনে আইদেউ সন্দিকৈ 1935ত এই চিনেমাখনে মুক্তি লাভ কৰিছিল 1935 আৰু পৰিচালনা কোনে কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 18 The 10 degree channel separate 10 degree channel পৃথক কৰে কাক পৃথক কৰে চাৰিটা অপশ্যন দিয়া আছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড আন্দামান এণ্ড ম্যানমাৰ ইণ্ডিয়া এণ্ড শ্ৰীলংকা লক্ষদ্বীপ এণ্ড মালদ্বীপছ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 19 ভাৰতৰ সংবিধান অনুসৰি ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিবলৈ হ'লে পদত্যাগ পত্ৰ কাক এড্ৰেছিং কৰিব লাগে As per the Constitution of India, the President may resign his office by writing a resignation letter addressed to Rashtrapati resignation letter to কাক লিখিব চাৰিটা অপশ্যন দিয়া আছে Chief Election Commissioner, Prime Minister, the Chief Justice of India, the Vice President চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰ হ'ব the Vice President এতিয়া উপৰাষ্ট্ৰপতি কোন হয় বৰ্তমান কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন আহিব পাৰে এতিয়াৰ বিপি ভাইচ প্ৰেসিডেন্ট হৈছে জগদীপ ধনিয়াৰ জগদীপ ধনকাৰ হ'ব নেক্সট কুৱেশ্যন এণ্ড আজিৰ লাষ্ট কুৱেশ্যন How many times has an emergency been declared in India so far? ভাৰতত এতিয়ালৈকে কিমান বাৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে এতিয়ালৈকে চাৰিটা অপশ্যন দিয়া আছে 3 4 1 2 চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 3 বাৰ আৰু ফাৰ্ষ্টত হৈছিলে 1962 কেতিয়াবা প্ৰশ্ন সুধিব পাৰে প্ৰথম জৰুৰীকালীন অৱস্থা কেতিয়া ঘোষণা কৰা হৈছিল বা কিয় ঘোষণা কৰা হৈছিল ফাৰ্ষ্টত হৈছিলে 1962 চাইনাৰ যুদ্ধৰ সময়ত যেতিয়া চাইনাই এটেক কৰিছিলে তেতিয়া প্ৰথম
জৰুৰীকালীন ঘোষণা কৰা হৈছিলে। আৰু নেক্সট হৈছিলে 1971ত, যেতিয়া পাকিস্তানে ভাৰত আক্ৰমণ কৰিছিল, তেতিয়া দ্বিতীয়বাৰৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিলে। আৰু তৃতীয়বাৰ কেতিয়া হৈছিলে? তৃতীয়বাৰ 1975তে হৈছিলে। সেইটো হৈছিলে আভ্যন্তৰীণ সমস্যা ইণ্টাৰনেল ডিষ্টাৰ্বিং কাৰণে হৈছিলে। তেতিয়া কোন আছিলে? প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইন্দিৰা গান্ধী। প্ৰেছিডেণ্ট আছিলে ফখৰুদ্দিন আলী আহমেদ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।